Hello everyone, good morning and welcome back to another new video. আৰু বহুত দিনৰ মূৰত আজি এফালে চাওক বাইকখনৰ লগত আছোঁ আৰু থাম্বনেল টাইটেল চাই নিশ্চয় গম পাইছে তোমালোকে। আজি এখনৰ থাৰ্ড ছাৰ্ভিচ কৰিব গৈ আছোঁ। থাৰ্ড ছাৰ্ভিচ আজি প্ৰায় এতিয়া ইহঁতৰ ইয়াৰ 9000 কিলোমিটাৰ চলি গ'ল। এক ছেকেণ্ড দেখাই দিছোঁ আপোনালোকক। প্ৰায় 9000 আৰু অকণমান বাইকখনৰ প্ৰব্লেম অলপ পাই আছিলোঁ, চ' সেইবাবে ভাবিলোঁ কি ছাৰ্ভিচটো কৰাই দিওঁ আৰু কি প্ৰব্লেম পাইছোঁ কি নাই পোৱা বাৰু সেইখিনি কৈ থাকিম। ভিডিঅ'ৰ শেষলৈকে চাই থাকক। আৰু সেইফালে চাওক বৰ্তমান গৈ আছোঁ আৰু অলপ লেতেৰা হৈ আছে, যিহেতু ছাৰ্ভিচত ধুবই সেইকাৰণে ধুই নানিলোঁ। কেইদিনমান আগত ধুইছিলোঁ বাৰু, চ' একো নাই। বলকেইটা অলপমান মটৰভ্লগ কৰিম, দেন দেখাম আপোনালোকক কিমান কষ্টিং হয়, কিমান খৰচা হয়, কি হয় সকলোখিনি গম পাই থাকিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। বাকী এইফালে ভিউ চাওক এবাৰ, ঠাণ্ডা দিন যিহেতু বঢ়িয়া ভিউ হৈ আছে। চ' এতিয়া যাওঁ বলক, মটৰভ্লগত লগ পাইছোঁ যেতিয়া আৰু ছাৰ্ভিচ চেণ্টাৰ ক'ত দিওঁ ক'ত নিদিওঁ সকলোখিনি কৈ আছোঁ মটৰভ্লগত গাইছ। চলো যাওঁ। বৰ্তমান গৈ আছোঁ নগাঁও, যিহেতু ক'লোৱে আপোনালোকক বাইকখনৰ আজি থাৰ্ড ছাৰ্ভিচ হ'ব গৈ আছে। ত' কিমান কষ্টিং হয় কি কথা কৈ দিম বাৰু। বাকী প্ৰব্লেমবিলাকো ছাৰ্ভিচটো কৰাই হোৱাৰ পিছত ক'ম কি প্ৰব্লেম পাইছিলোঁ কি নাই পোৱা। চাই থাকক আৰু শেষলৈকে। অলপ চলপ মটৰভ্লগ কৰিম, বহুত দিন হ'ল এইখনত মটৰভ্লগ নকৰা। এইকেইদিন প্ৰায় 3টামান মটৰভ্লগ ভিডিঅ' মানে ইয়াৰ লগৰটোৰ R15খনতে আহি আছে। চ' আহি পাই গ'লোঁ চমুৱা গাঁও, নগাঁও লেফ্ট, গুৱাহাটীৰ ৰাইট, মানে মৰিগাঁও সেইকাৰণে যাব পাৰি, শ্বৰ্ট হয় অলপমান। চিধা জাগিৰোড ল'ব পাৰি আৰু যদিও জাগিৰোড নোলায় দেন চিধা নাৰেংগী ওলাব পাৰি, মায়ং হৈ কিনে চন্দ্ৰপুৰ হৈ কিনে। চ' বাইকখন অনাৰ দিনাখন সেইফালেদিয়ে গৈছিলোঁ, বহুতে হয়তো ভিডিঅ'টো চাইছেই। তেলো নাই গাইজ, ছাৰ্ভিচ নিদিয়াৰ কাৰণে অকণমান মাইলেজটো বহুত ড্ৰপ আউট হৈ গৈছে। ত' ইয়াতে নভৰাওঁ তেলটো, আগত নতুনকৈ এটা খুলিছে জিঅ'ৰ, চ' তাতে ভৰাম। লাষ্ট দেওবাৰে ভৰাইছিলোঁ হাফ টেংকি, এতিয়া ৰিজাৰ্ভ লাগিলে, ৰিজাৰ্ভ নালাগা হৈ আছে। চ' একো নাই, ছাৰ্ভিচটো দি দিয়াৰ পিছত অকণমান মাইলেজটো আহি যাব। পিছফালৰ পৰা ধুনীয়াকৈ ৰ'দ লাগি আছে গাইজ, মজা লাগিছে। সন্মুখৰ পৰা আহি থাকিলে অকণমান দিগদাৰ হয় বাইক চলাবৰ কাৰণে, চকুত পৰে যিহেতু। এতিয়া পিছফালৰ পৰা মাৰি আছোঁ, পিছফালো নহয় ডাইৰেক্ট অলপ ছাইডৰ পৰা আৰু, ত' ভাল লাগিছে আৰু। চ' গাইজ ফিউলিং কৰিলোঁ এণ্ড গৈ আছোঁ বৰ্তমান পামেই আৰু বৰভেটি পামেই আৰু। বৰভেটিৰ পৰা সোমাই দিম নিদানৰ ওচৰেদি, মানে খুটিকুটীয়া হৈ কেনে গুচি যাম আৰু। সেইটো প্লেনিং আছে, কি হয় কি নহয় দেখা যাব গাইজ। বলক গৈ আছোঁ। চ' এই চাইডে ৰাস্তাটো অকণমান বেয়া গাইজ, উপায় নাই আৰু। অলপ এইবিলাক এডভেঞ্চাৰ বাইক থকা এইটোৱে ভাল, য'তেই ত'তেই কুদাই দিব পাৰি গাইজ, মানে নমাই দিব পাৰি। মা কচম গাইজ, কি ৰাস্তা, ইমান ধুনীয়া অফ ৰোড। কাম চলি আছে ন ডাউট, বাট অলপ সোনকালে কৰিলে বেছি ভাল আছিল, কাৰণ দেখিছে এই কণ্ডিশ্যনটো ৰাস্তাৰ। চ' অলপ সোনকালে কৰিলে বেছি ভাল হয়। এনেকুৱা মানে উঠাব অকণমান দিগদাৰ, মানে উঠাওঁতে দিগদাৰ নহয়, মানে ছাইডৰ পৰা গাড়ী এখনে আহি মাৰি দিব লাগিলে চেচ মানে। ইয়াতে ৰাস্তাৰ কাম চলি আছে কিবা, এইকেইটা ডিভাইডাৰ কেইটা বনাই আছে গাইছ। কামবিলাকতো হৈ আছে ঠিকে, বাট শ্ল' মানে বস্তুটো বুজি পাইছে নেকি, শ্ল', বহুত শ্ল'।
আৰু আমাৰ যোনটো ঘৰৰ ওচৰত যোনটো ৰাস্তা আছিলে মই যোনটো বহুত বেয়া বুলি কৈ থাকোঁ মানে অৱস্থাই নাছিল মানে ৰাস্তাটো চ' সেই ৰাস্তাটোৰ কাম আৰম্ভ হৈছে প্ৰায় 3 দিনমান হ'ল চ' হৈ আছে লাহে লাহে ক্লক টাৱাৰ টাইমটো ঠিকে কৈ আছেনে 12টা 12 টাইম ঠিকে হৈ আছে গাইজ টাইমত গড়বড় নাই টাইম পুৰা একুৰেট এণ্ড এই চাইডে লৈ ল'লোঁ লেফ্ট আৰু বৰ্তমান এইফালে গৈ আছোঁ বাৰু পামেই আৰু 4-5 কিলোমিটাৰমান যাব লাগিব গাইজ আহি পাই গ'লোঁ বাজাজ ছাৰ্ভিচ চেণ্টাৰ এইটো চাওক এই সন্মুখত আছে ডিলাৰ আৰু এইফালে আছে ছাৰ্ভিচ চেণ্টাৰটো বাকী দেখাই আছোঁ বাৰু আপোনালোকক বলক হেল্ল' গাইজ ভাবিছে চাগে বহুতে ছাৰ্ভিচ চেণ্টাৰৰ পৰা ডাইৰেক্ট ইয়াত কেনেকৈ আহি পাই গ'লোঁ চ' ইয়াত অহাৰ কাৰণটো হৈছে ফাৰ্ষ্টটো আমি গ'লোঁ বৃহস্পতিবাৰে ছাৰ্ভিচ চেণ্টাৰ ডিমৌগুৰি নগাঁও তাৰে পিছত তাতে গৈ মানে যিহেতু নৰ্মেল থাৰ্ড ছাৰ্ভিচৰ কাৰণে গৈছোঁ আৰু বাকী মই এটা বস্তু মানে বহুত দিনৰ পৰা ন'টিচ কৰি আছিলোঁ যে ইঞ্জিনৰ তল ছাইডৰ পৰা অকণকৈ অইল লিক কৰি আছে তো সেই বস্তুটো মই সিহঁতক ক'লোঁ যে ইঞ্জিনৰ তলৰ পৰা অলপ অইল লিক কৰি আছে চ' সিহঁতে বস্তুটো চাই কেনে ক'লে কি বাইকৰ পৰা ইঞ্জিনটো খুলিব লাগিব খুলি কেনে যোনটো গাস্কেট থাকে চিল সেই বস্তুটো বেয়া হৈছে বাইকখনৰ চ' সেই বস্তুটো ৰিপ্লেচ কৰিব লাগিব ত' তেনেকৈ সিহঁতে ক'লে আৰু যিহেতু এজন মেকানিকে ইঞ্জিনটো খুলিব নোৱাৰে চ' সিহঁতে ক'লে কি যিহেতু আমাৰ বৰ্তমান ছাৰ্ভিচ চেণ্টাৰত এটাই মেকানিক আছে চ' এইটো ছাৰ্ভিচ চেণ্টাৰ নহ'ব তোমালোকে খুটিয়াত লৈ যোৱা সিহঁতে তাত ফোন কৰি দিলে জনাই দিলে বস্তুটো এনেকুৱা হৈছে বাইকখন লৈ যাব কিন্তু সেইদিনাখনে যোৱাটো পচিবল নাছিল কাৰণ ৰাতিপুৱা আমি প্ৰায় 12টামান বজাত গৈছিলোঁ মানে দুপৰীয়া টাইপত আৰু তো তেনেকুৱা টাইমত গ'লোঁ তাৰে পিছত সিহঁতেও তেনেকুৱা ক'লে কি আজি গৈ লাভ নাই তোমালোকে অহা কাইলৈ ৰাতিপুৱা আহি যাব তেতিয়া তোমালোকে সন্ধিয়া মানে পাই যাবা গাড়ীখন চ' তাৰে পিছত আমি ক'লোঁ কি মোৰ মানে শুক্ৰবাৰে এক্সাম আছিলে যিহেতু বৃহস্পতিবাৰে গৈছিলোঁ চ' শুক্ৰবাৰে মোৰ আছিলে এক্সাম চ' এক্সামৰ আছে কাৰণে মই ক'লোঁ কি কাইলৈতো আহিব নোৱাৰিম পৰহি আহি যাম শনিবাৰে তো শনিবাৰে তেনেকৈ আহি যোৱাৰ গ'লোঁ ছাৰ্ভিচ চেণ্টাৰ যোৱাৰ পিছত বস্তুটো সিহঁতে প্ৰব্লেমটো চালে বাইকখন খুলিলে মানে কি টেংকি চেংকি খুলিলে গোটেইখিনি এয়াৰ ফিল্টাৰ উলিয়ালে আৰু তাৰপিছত ইঞ্জিনটো চাই কেনে ক'লে কি বাইকখনত কামটোত প্ৰায় 2 দিন লাগিব কাৰণ ইঞ্জিনটো খোলোতে এদিন লাগে লগাওঁতে এদিন লাগিব প্লাছ মানে বাইকৰ পৰা খোলোতে আৰু বাইকৰ পৰা মানে ইঞ্জিনটো বেলেগ কৰোঁতেই লাগিব এদিন চ' তেনেকৈ 2 বা 3 দিন লাগি যাব কামখিনি হওঁতে চ' তেনেকৈ ক'লে তাৰপিছত মই বোলো কি আজিতো এতিয়া বাইকটো থৈ যাব নোৱাৰিম কাৰণ এখনে বাইক লৈ আহিছোঁ আৰু প্লাছ অহাকালি যিহেতু দেওবাৰ চ' অহাকালিতো এনেও কাম অফ থাকিব চ' থৈনো কি লাভ কাম নহ'বই একো চ' মনডে আহি যাম মনডে ৰাতিপুৱা আহি বাইকটো থৈ যাম দেন মঙলবাৰ বুধবাৰ যেতিয়াই হৈ যায় মোক কল কৰি দিলে হ'ল মই লৈ আহিম আৰু চ' সেইটোৱে প্ৰব্লেম বাকী এতিয়া 2-3 দিন লাগি যাব অহা কাইলৈ এতিয়া বাইকটো থৈ আহিম চ' তাৰে পিছত 2-3 দিন লাগিব আৰু 2-3 দিন লগাৰ পিছত অ'কে ৰিপৰ্ট হৈ আহিব তাৰে পিছত আপোনালোকক দেখাম ভালকৈ বাকী আজিতো সেয়াই বাকী এতিয়া চাওক ক'ৰ পৰা লিক কৰি আছে বস্তুটো মই আপোনালোকক দেখাই দিছোঁ বাৰু ক'ৰ পৰা বস্তু লিক কৰি আছে ভিতৰত যাব লাগিব যিহেতু বাইকখন উলিওৱাই নাই চ' ভিতৰতে আছে তো ভিতৰত গৈ কেনে দেখাই আছোঁ চাওক এবাৰ চ' 1 ছেকেণ্ড গাইজ এইফালে চাওক তো এই তলৰ পৰা বস্তুটো লিকেজ মাৰি আছে চ' এইটো বস্তু ঠিক কৰিব হ'লে কি কৰিব লাগিব ইঞ্জিনটো গোটেইটো খুলিব লাগিব আৰু ইঞ্জিনটো খুলি কেনে বস্তুটো মানে আকৌ যোনটো তাত এটা হেৰি থাকে চিল টাইপৰ এটা থাকে গাস্কেট চিল চ' সেই বস্তুটো আকৌ নতুনকৈ লগাব লাগিব চ' সেয়াই আৰু বাকী চাওক এইফালে আছে ৰুদ্ৰা চ' ইঞ্জিনৰ খুব বেছি প্ৰব্লেম নাই জাষ্ট মানে যোনটো গাস্কেট আছে সেই বস্তুটো বেয়া হৈ গৈছে চাগে কিবা ভাইব্ৰেশ্যন হওক বা কিবা তেনেকুৱা প্ৰব্লেমৰ কাৰণে হৈ গৈছে চাগে একো নাই বস্তুটো ঠিক হৈ যাব টেনশ্যন ল'বলগীয়া একো নাই অহা কাইলৈ বাইকটো দি আহিলে হ'ল পাই যাম আৰু 2-3 দিনত বস্তুটো বাইকখন পাই যাম তাৰে পিছত আৰু অ'কে ৰিপৰ্ট আৰু ধুনীয়া টেনশ্যন নাই বাকী চ' যিহেতু ছাৰ্ভিচ কৰিবৰ কাৰণে গৈছিলোঁ আৰু বহুত দিন ভিডিঅ' অহা নাই সেই বস্তুটোৰ কাৰণে মই মানে বাইকখন বহুত দিন চলোৱাই নাই চলোৱা নাই কিয় ইঞ্জিন অইলো কমি আহিছিলে প্লাছ লিকেজো হৈ আছিলে মই মানে টাইম মিলাব পৰা নাছিলোঁ এক্সামৰ কাৰণে যাবৰ কাৰণে মানে ছাৰ্ভিচ চেণ্টাৰত চ' সেয়াই বাকী এতিয়া অহাকাইলৈ যাম অহাকাইলৈ হয়তো ভ্লগ নবনাবও পাৰোঁ চিধা যোনদিনা বাইক আনিব যাম সেইদিনাখনে হয়তো ভিডিঅ' বনাম চাগে বাকী আজিলৈ ইমানেই আছিলে থেংক ইউ ছ মাছ ফৰ ৱাচিং আৰু প্ৰে কৰিব যাতে বাইকখন সোনকালে ঠিক হৈ আহে আৰু তাৰপিছত ছানডে ৰাইড মাৰিম আৰু গাইছ এইকেইদিনটো ছানডে ৰাইড হোৱাই নাই বাকী ছানডে ৰাইড তাৰপিছত মাৰিম ধুনীয়াকৈ বাকী আজিলৈ ইমানেই আছিলে বাইকখন চালে আপোনালোকে চ' সেয়াই আৰু একো নাই বাই বাই গাইছ